সো হেল্ল' নমস্কাৰ বন্ধুসকল ব্লগৰ ভিতৰত আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ মানে গাইজ আজি আমি যাই আছোঁ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত কিয় যাই আছোঁ আপোনালোকক এতিয়া নকওঁ তাতে গ'লে গম পাব কিন্তু গাইজ আপোনালোকক এটা সুখবৰ কওঁ আমি আপোনাৰ গণেশগুৰিৰ পৰা জালুকবাৰীলৈ কি দিছোঁ খোজকাঢ়ি 11 নম্বৰ বাছিলি চ' গাইজ এই অৱস্থা দিয়ক যদি আপোনালোকে জীৱনত ব্লগাৰ হ'ম বুলি ভাবিছে লগত মানি ৰাখিব আজিও মানস আজিও আমাৰ লগত 20 টকাই আছিল খালোৱে গাইছ এতিয়া কি হয় গম নাপাওঁ চব ব্লগটো চাই থাকক আৰু গম পাব আপোনালোকে কি হয় চব ব্লগ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজিৰ এই ব্লগটো ইয়াত ষ্টাৰ্ট কৰোঁ আৰু আজি হ'ব ডে 6 চ' চাই থাকক গাইছ আমি কিমান কিলোমিটাৰ খোজকাঢ়িলোঁ আপোনালোকক দেখাই আছোঁ চ' আপোনালোকে চাওক এয়া চাওক 11 কিলোমিটাৰ একেৰাহে ৰখছোঁ নেকি আমি ক'ৰবাত চ' গাইজ চাওক 11 কিলোমিটাৰ গাইজ আমি শুনামতে ফ্ৰী এণ্ট্ৰি বুলি কৈছে সেইকাৰণে আমি মানে চোৱা পাতনি চেলকা কুকুৰৰ নিচাকৈ আহিছোঁ যদি বাই চান্স সোমাব নিদিওঁ কি কৰিবা নহয় গাইজ আমি এনেকৈ ক'ম দাদা প্লিজ সোমাব দিয়ক আমি বহুত দূৰৰ পৰা আহিছোঁ ধেমালি নহয় আকৌ খোজকাঢ়ি আহিছোঁ অলপতো বুজক চ' বন্ধুসকল বহুত সময় মূৰত খোজকাঢ়ি গাড়ী পালোঁ দিয়ক ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি বুলি দেখা চ' বলক দেখিয়ে এক্সপিৰিয়েঞ্চ কেনা এই বন্ধুসকল ৰয়েল নগৰ আৰু এতিয়া ইয়াৰ ভিতৰতে ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিখন আছে বলক ভিতৰলৈ প্ৰৱেশ কৰোঁ আৰু আপোনালোকক দেখাওঁ আপোনালোকে চাব পাৰে ডিম্পুদাও আহিছে ইয়াতে লগ পালে ভাল হ'ব দিয়ক গাইজ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি চ' গাইজ মই ভবা নাছিলোঁ যে মই ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ ভিতৰত আছোঁ মানে থাকিম মানে এটা সপোন আছিল আপোনাৰ মোৰো পঢ়া সপোন আছিল সঁচা কথা কিন্তু গাইজ অকাত নাই এইটো বেলেগ কথা চ' মানে যি পাৰোঁ আপোনালোকক দেখাম মই মানে ভিতৰত যিহেতু আছোঁ চ' বলক আজি মানে অলপমান দেখাম আপোনালোকক চ' বন্ধুসকল ডিম্পুদা আহিছে চ' আমি আপোনালোকক দেখাম চ' চাই থাকক যদি পাৰোঁ ডিম্পুদাক লগ ধৰিব ধৰিম সেইটোৱে আৰু বহুতে জানে মই গৰ্ডন স্কুল আমাৰ কাষৰে এখন স্কুল তাৰ ওপৰত ভিডিঅ' বনালোঁ এনে গৈ আছোঁ চাইকেল দি দেখিলোঁ গৰ্ডন স্কুলত দুটা গৰুই কিবা ক্লাছৰুমত সোমাই গৈছে ময়ো সিহঁতৰ পিছে পিছে গৈ আংবাং বকি দিলোঁ যে এইখন ইমান ভাল স্কুল আজিকালি গৰুই পঢ়ে কিবা কিবি কৰি সেই ভিডিঅ'টো বহুত ভাইৰেল হৈ গ'ল আৰু সেই ভিডিঅ'টো টিভি চিভি আহি গ'ল মোৰ অলপ ভয়ো লাগিল কিবা কৰে এতিয়া টিভি চিভি আহি গ'ল নিউজ চেনেলতো আহি গ'ল কিন্তু পিছত ভালেই হ'ল যে চৰকাৰে সেই স্কুলখনক বহুত পইচাও দিলে এতিয়া ভালকৈ বনাই আছে আৰু সেইটো এটা চবচে বিগেষ্ট ইনস্পিৰেশ্যন মানে তাৰপিছত বনাই থাকিলে এতিয়াও বনাই আছে মানুহ দেখি কেনে লাগছে আহি কিবা অকাদৰ বাহিৰ লাগি আছে কিবা ক'ৰবাত লণ্ডন চণ্ডনত আছোঁ বহুত ভাল লাগছে গাইজ ৰ'ব দেখি আছোঁ আপোনালোকক চব দেখাম কিন্তু মানে ইয়াতে অলপ ভয় লাগছে কাৰণ কিয় ভয় লাগছে ইয়াতে পাত্তাই নিদিওঁ আমি হৈছোঁ গাইজ নালা যাব আমি হৈছোঁ গাইজ নালা যাব আৰু ৰজাৰ বংশৰ মানুহ নালাৰ বংশৰ মানুহ কেনেকৈ চিনি পাব সেইটোৱে কথা আৰু গাইজ এইখন হৈছে আপোনাৰ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি মানে এখন প্লে গ্ৰাউণ্ড ইয়াত আপোনাৰ ক্ৰিকেট আৰু ফুটবল চুটবল দৌৰা যি কৰে কৰক আৰু চ' আপোনাৰ লেন্স চহৰতে শ্ব' এটা হৈ আছে শ্ব'টোৰ বিষয়ে অলপ পিছত ক'ম আগে মানে এক্সপ্ল'ৰ কৰি লওঁ মানে কি আছে চ' যিমান পাৰোঁ সিমান চ' বলক কিন্তু বৰ্তমান গাইজ ইয়াত পানী হৈ আছে এইটো বেলেগ কথা বৰষুণ আহিছিল ন বাদ দিয়ক আৰু আমি হৈছোঁ ভৈৰৱা জাতিৰ মানুহ গাইজ অসমীয়া মানুহ বলক অকল মানে আমি এটা কণ্টেণ্ট ল'ম বুলি ভাবি আছোঁ কিন্তু ল'ব পাৰিছ নেকি কণ্টেণ্টটো কিয় পৰা নাই জানে না ফটোশ্বুট হৈ আছে ইয়াতে চব গাইজ এয়া ফটোশ্বুট গাইজ এইটো আপোনাৰ ফাৱাৰা চব কি ধুনীয়া লাগিছে কমেণ্টত জনাব চ' গাইজ এইখন হৈছে আপোনাৰ বাস্কেটবল ফিল্ড বৰ্তমান খেলি আছে আৰু আপোনাৰ মই মৰ্ণিং যদি হ'ল আকৌ শ্ব'টো তেতিয়া আপোনালোকে আৰু বঢ়িয়াকৈ দেখা পালোঁ কেমেৰা ফ'কাছটো ইমান ভালদৰে নাই এইটো বেয়া নাপাব যিমান পাৰোঁ চেষ্টা কৰি আছোঁ চ' আৰু বেলেগ লোকেশ্যন দেখাইছোঁ চ' আপোনালোকে চাওক যিমান পাৰোঁ ইমান দেখাম চ' বন্ধুসকল এইটো আমাৰ কোন জানে আপোনালোকে আমাৰ বাপুজি চ' ইয়াত মূৰ্তিও আছে আপোনালোকৰ মোক দেখালে কি হ'ব কেমেৰামেন ইধাৰ ফ'কাছ দিওঁ চ' মূৰ্তিও আছে দেখা পাইছে চ' বন্ধুসকল এইখন মানে আপোনাৰ ই ৰিক্সা হয়
মানে ইয়াত আপোনালোকৰ চাগে কলেজৰ ষ্টুডেণ্টক আনা কৰি নেকি সেইবাবে থৈ দিব পাৰে চ' আপোনালোকক দেখালোঁ আৰু বহি ভাল লাগছে কিন্তু হা চ' সজাই থৈছেনে চাৰ বিচৰে দিছে ইমান গম নাপাওঁ চ' যিমান গম পাইছোঁ আন্দাজ মতে সিমান আপোনালোকক ক'লোঁ আৰু আমি এতিয়া আপোনাৰ ভিতৰত আহিছোঁ চ' ভিতৰত কিছুমান ক্লিপ আছে আপোনালোকক দেখাম চ' আপোনালোকে চাওক কি হ'লে ভগাই গৈছে তোমাৰ নাম লগৰ আপোনালোকৰ ইয়াত চাওক আপোনালোকে কে নেহা কক্কৰ আমাৰ জুবিন দাকতো চিনি পায় আহে কোনে জুবিন দাক চিনি নাপাব আৰু গাইজ মই মানে পাগলা হৈ গৈছোঁ আপোনাৰ য'ত আছোঁ বৰ্তমান আৰু আপোনাৰ ডিজে সেইবিলাক চব ডিজে আছে তেৰি কিকো নাতো মিকো গাইজ তেৰি কিকো নহয় তেৰি মিকো আৰু এনেকৈ আছে আৰু অনলি কি এইটো ইমানো গৰু নহয় গাইজ আপোনালোকক মই অলপমান স্ক্ৰিপ্টেড কৰি দেখাই আছোঁ চ' গাইজ হামাৰে সাথ এক কাণ্ড হৈ গয়া মানে গাইজ কি হৈছে আমি ইয়াত বিন্দাছ ব্লগ বনাই আছোঁ থাকোঁতে মানে কোনোবা এটা প্ৰিন্সিপালে হয় নে কোন হয় গম নাপাওঁ চ' মানে আহি ডাইৰেক্ট এইটো দিছে চিক্ৰেট কোন পিকে মই এতিয়া চক খাই গৈছোঁ গাইজ আমি চিক্ৰেট কোন ল'ৰা ছোৱালী নহয় তাৰপিছত গাইজ কি হৈছে চবৰে মুখৰ গন্ধ শুনি চাই তাৰপিছত গম নোপোৱাৰ বাবে ডাইৰেক্ট ধৰি পৰিছে লেকে এনেকৈ কৈছে মানে একদম দাউৰি গৈছে চিকিউৰিটিকেইটাই ভয় লাগি যায় গাইছ মানে একদম ডিচিপ্লিন না মানে গাইছ লগাল ধৰি আনিছে গাইছ চব মানে কাৰেক্ট ডিচিপ্লিন চ' গাইছ আপোনালোকৰ যদি কেপাচিটি আছে ছোৱালী মানে ল'ৰা ছোৱালীক ইয়াত দিয়ক উন্নত হ'ব বহুত উন্নত হ'ব তো চাওক একদম উন্নত হ'ব কিন্তু বন্ধুসকল আমাক কৈছিল মানে ইয়াত পঢ়িব পাৰিবা নেকি আমি কৈছোঁ আমাৰ মানে কেপাচিটি নাই যদি আপুনি 94% ওপৰত পায় ইয়াত ফ্ৰীতে পঢ়িব পাৰিছে না এতিয়া আপোনালোকৰ কথা যদি কেপাচিটি আছে আপোনালোকৰ চ' আপোনালোকে 94% পাওক আৰু ইয়াত পঢ়ক ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি চ' আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ আৰু কিছুমান জেগাটো বন্ধ হৈ আছে এইটো কথা কিছুমান জেগা বন্ধ হৈ আছে সেইবাবে আমি দেখাব পৰা নাই চ' যিমান পাৰোঁ ইমান দেখাই আছোঁ আপোনালোকক আৰু কেতিয়াবা পিছলৈকে যদি আপোনালোকে ডাঙৰ ব্লগাৰ বনাই মোক তেতিয়াহ'লে আপোনালোকক দেখাব পাৰিম সেইটোৱে মানে ইয়াৰ ভিতৰত যি আছিল আপোনালোকক দেখালোঁ কিন্তু গাইছ মই এটা সঁচা কথা কওঁ মই ইংলিছত বহুত গৰু মানুহ চ' আপোনালোকক বুজাব পৰা নাই চ' এইটো মোৰ বেয়া লাগিছে কিন্তু মানে কি কৰিব পিছলৈকে মই ইংলিছ ডেভেলপ কৰি কিনে পিছলৈকে বুজাব চেষ্টা কৰিম আৰু সেইটোৱে ক'লোঁ আপোনালোকক এতিয়া ইয়াৰ পৰা ওলালোঁ আৰু চব বন্ধুসকল আপোনালোকক মই এটা কথা কওঁ ইউনিভাৰ্চিটিৰ ভিতৰত আপোনালোকে চাব পাৰে শ্বপিং মল ATM চব আছে আপোনালোকৰ মানে এখন ৰাজ্য হয় এখন সৰু ৰাজ্য আপোনালোকে মানে আপোনালোকক মই এইটো কৈছোঁ এইখন আপোনাৰ সৰু ৰাজ্য এইখন চাব আপোনালোকে ये क्या है गाइस पुराना ज़माने की कार पुराना ज़माना की कार গাইছ কিবা এটা চব ইউনিক লাগিছে নে কমেণ্টত জনাব চব বন্ধুসকল মই আপোনালোকক যিমান যি কৈ আছোঁ এনে কেইটামান আন্দাজা লগাই এনেকৈ পঢ়ি কৈ আছোঁ চ' দুখ নধৰিব কাৰণ মানে গাইজ আমাৰ একো প্লেনিং নাছিল আৰু একো ৰিচাৰ্চ কৰি অহা নাই চব ফ্ৰী ষ্টাইল দি আছোঁ চ' এতিয়া ইয়াৰ কেফেখনলৈকে যাওঁ আহক এইখনে গাইজ কেফে আপোনালোকে চাব পাৰে এই ৱাছৰুম আছে এইখন চব গাইজ কেফে টিকেট চাহ খাবা নেকি 10 টকা চাহ নাপায় দে এয়া চাওক বন্ধুসকল অ' ভাই চ'ত চাহ খাবা আপোনালোকে চাব পাৰে ইয়াত কিতাপ চিতাপবোৰ আছে আৰু এনেকুৱা ফটোবোৰ আছে মানে
কিবা এটা খাচ লাগিছে চব বন্ধুসকল চব বন্ধুসকল মহাত্মা গান্ধীৰ হিন্দ স্বৰাজ মমতা গান্ধীয়ে লিখিছে আপোনাৰ ভাল বন্ধুসকল মোৰ এইখনে লাগিছে কিবা এটা বেয়া ইউনিক লাগিছে বন্ধ হৈ দিয়া চ' আৰু মই কথাবোৰ আপোনালোক লাহে লাহে কৈ আছোঁ আপোনালোক শুনা নাপাব পাৰে কাৰণ মানে কিয় ইয়াত যদি লাউডকৈ কওঁ ন মানে ইক' ৰুম বন্ধুসকল সেইবাবে মানে বহুত চাউণ্ডটো বাঢ়ি যায় মানে আপোনালোকৰ মৰ্ণিং টাইমতে হওক বা চাইকেল চলাইও যাব পাৰে আপোনালোকৰ চব চাইকেলত লাইন লাগি আছে কিন্তু আপোনালোকক গাইজ আমি ইমান ধুনীয়া ধুনীয়া কণ্টেণ্ট দেখাওঁ মানে চেষ্টা কৰোঁ অলপ মই ভিডিঅ' মানে ইউনিক কৰিব চেষ্টা কৰিছোঁ কিন্তু আপোনালোকে লাইকটো টিপি নিদিয়ে একবাৰতো টিপি দিয়ক না মানে লাইকহে গাইজ আৰু আপোনালোকৰ চাইকেলখন চাওক কিবা এটা ষ্টেণ্ডাৰ্ড আছে চব আৰু কিবা এটা ষ্টেণ্ডাৰ্ড লাগছে গাইজ লাগব নেকি এখন লাগব লাগব কিনি দিয়া না ৰাজীৱ এখন নাই নাই ৰয়েল গ্ল'বেলত পোহৰ পাই যাবি অঁ মই ষ্টুডেণ্টকেইটাক মই পঢ়াম দেই 94% পাই দিবা ফ্ৰী তই হায়াৰ ছেকেণ্ডেৰী 94% পা তই ফ্ৰী এণ্ট্ৰি ইমান গান কিছুমান নৰোঁ মানে বন্ধুসকল আপোনাক মই ইমান বকছোঁ গাইজ ইমান বকছোঁ মানে চবেই ঘূৰি ঘূৰিছে কিন্তু মই এইটো কেয়াৰ নকৰোঁ কিন্তু গাইজ এতিয়া অৱস্থা লাহে লাহে মোৰ বেয়া হৈছে কাৰণ মানে একো হোৱা নাই চ' এইকেইটা কি কৈ আছোঁ আপোনালোকক চ' মই দেখাই আছোঁ আপোনালোকে চাই থাকক আৰু চ' আৰু এয়া চাব পাৰে আপোনালোকে বাছবোৰ হাই ক্লাছ বাছ এ চিও আছে গাইজ অ' দীক্ষিত তোমাৰ নৱপ্ৰজন্মৰ চলি পঢ়ানোতে না কি ৰাজীৱৰ বাচ্চাটো এটা বলব মই টিউচন লগাই দিম তুমি লগত যদি মই চলি পঢ়াম অ' বন্ধুসকল এইবোৰে বাছ একদম হাই ক্লাছ বাছ চক বন্ধুসকল আপোনাক মই এটা কথা কৈ দিওঁ এইখন হৈছে ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি আৰু আপোনাৰ এইখন হৈছে ৰয়েল গ্ল'বেল স্কুল মই এইটো আপোনালোকক দেখাই আছোঁ দেখা হৈছে চাইনবৰ্ডখনত এইখন মানে স্কুল ইপিনে এতিয়া আমাক সোমাব নিদিয়ে কাৰণ ইউনিভাৰ্চিটিত আছে চ' স্কুলত আমাক এণ্ট্ৰি নিদিয়ে চ' ডাঙৰ ব্লগাৰ হ'লে আপোনালোকৰ পৰা ডিটেইলছত বুজাম এতিয়াৰ কাৰণে আৰু আপোনালোকে এংগেজ হওক না কি দীক্ষিত হা হয় চাওক কোনদিনা ডাঙৰ হওক গম নাপাওঁ আৰু এইটো বেলেগ কথা চ' যাই থাকোঁ এইখনে বন্ধুসকল স্কুল ৰয়েল গ্ল'বেল স্কুল চক বাছবোৰে ৰখি আছে কথা এটা বন্ধুসকল মই এটা বস্তু বুজি পোৱা নাই চব খুটাই খুটাই এটা এটা স্পৰ্টিং ৰাখি দিয়া ভালকৈ মই দাঙি দিয়া চব আপোনালোকে চাব পাৰে জেকেট হয় ৰয়েল গ্ল'বেল কিন্তু চবতে এটা এটা কিয় আছে বা ক্ৰিকেট খেলা হয় ইয়াত চাওক আপোনালোকে ইয়াত ক্ৰিকেট খেলে ষ্টাম্প আছে অঁ চাওক আপোনালোকে ষ্টাম্প এইকেইটা অঁ যদি খাচা কৰে নেকি সমান চব বন্ধুসকলে যদি আপোনাৰ খাচা সমান কৰে আৰু তো ব্যায়ামো কৰিব পাৰোঁ আনকৈ চলো আগে বাঢ়ো চব বন্ধুসকল মানে কি ইয়াত ডিজে শ্ব' হৈছে চব আপোনালোকক দেখাই আছোঁ এবাৰ ডিজে শ্ব' গাইছ ডিজে শ্ব' মেন চ' চাই থাকক চাওকচোন গাইছ ঘাঁবোৰৰো এটা ষ্টেণ্ডাৰ্ড আছে চাওক যেনেকৈ তেনেকৈ কাটা নাই চাওক ষ্টেণ্ডাৰ্ড চাওক Everybody on the middle, come on everybody! With me! ਵਿੱਚੋਂ ਆਈਸ ਕਿਊਬ ਵੀ ਨਿਕਾਲ ਦੇ ਏ ਭਾਈ ਥੋੜੀ और डाल दे फ्रिज ਵਿੱਚੋਂ ਆਈਸ ਕਿਊਬ ਵੀ ਨਿਕਾਲ ਦੇ
বন্ধুসকল আপোনালোকে ষ্টক ব্ৰকিঙৰ বিষয়ে যদি শিকিব খোজে আপোনালোকে এই চাওক এই পোষ্টাৰ লিখা আছে আৰু ব্ৰাঞ্চবোৰ আছে গুৱাহাটী হায়দৰাবাদ আৰু নলবাৰী আৰু এইটো কণ্টেক্ট নম্বৰ আপোনালোকে লৈ ল'ব আৰু কল কৰিব আৰু শিকি ল'ব এই বস্তুটো বহুত ইনকাম গাইজ বহুত ইনকাম চ' শিকি ল'ব চ' বন্ধুসকল আপোনালোকক যিমান পাৰোঁ মই ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিও দেখালোঁ আৰু যে ডিজে শ্ব' এটাও আছিল চব দেখালোঁ আপোনালোকক লাষ্টত অকল এটা কথাই কওঁ মানে বহুত ষ্টেণ্ডাৰ্ড কলেজ কিন্তু গাইজ মই পঢ়াতে আশা আছিল কিন্তু এইবিলাক কথা বাদ দিয়ক আপোনালোকক আৰু কেনেকুৱা ধৰণৰ কণ্টেণ্ট লাগে আপোনালোকে কমেণ্টত জনাই দিব সেই হিচাপে বনাম আৰু মানে ভাল লাগিল আৰু ইয়াত টিম মেম্বাৰকেইটাকো ভাল লাগিল আৰু প্ৰিন্সিপালকো লগ পাইছিলোঁ এটা মিছ আণ্ডাৰষ্টেণ্ডিং এটা হৈছিল কিন্তু মানে বেলেগে খাইছে আমাক ধৰিছে এনেকুৱা টাইপ এইবোৰ হৈ থাকে আপোনালোকৰ অকল আপোনালোকে যেতিয়া ভাল ন চবে আপোনাক ভাল বুলিয়ে ক'ব এনেকুৱা টাইপৰ কথা আৰু ইয়াত যদি পঢ়িব খোজে আপোনালোকে ফ্ৰীতে 94% যদি আপোনালোকে হায়াৰ ছেকেণ্ডাৰীত পায় তেতিয়াহ'লে বিকমত ফ্ৰীতে পঢ়িব পাৰিব চ' এই ক'লোঁ সেই কেমেৰা উঠাই দিয়া ৰাজীৱ ভাই ৰিজাল্ট বেয়া হ'লে ইলেকশ্যন ওলা আৰু হা ৰিজাল্ট বেয়া হ'লে ইলেকশ্যন ওলা হা ক'ত যাবা গণেশগুৰি অঁ চিল তোমাৰ এই কি ব্লগ বনাইছে তাত ইয়াৰ ৰিক্সাবোৰো প্ৰিমিয়াম হে গাইছ চাওকচোন কাঠেদি বনাই দিছে কি ক'ব